নমস্কাৰ বিয়লি খবৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা অসম মেঘালয়ৰ মাজত স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিবলৈ লাগিব আৰু 2-3 দিন সময় খানাপাৰাত অসম মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলনত এনেদৰে মঞ্চৰ সৈতে হোৱা বৈঠকৰ পিছত এই মন্তব্য কৰে সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাই মেঘালয় চৰকাৰৰ সৈতে মেঘালয় কেব চালক সন্থাৰ বৈঠকৰ সিদ্ধান্ত নিৰ্ভৰ কৰিব দুই ৰাজ্যৰ মাজৰ স্বাভাৱিক পৰিস্থিতি ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছে সীমান্ত সুৰক্ষা মন্ত্ৰীগৰাকী ইপিনে অসম চৰকাৰৰ পদক্ষেপক আদৰণি কেব চালক সন্থাৰ বাণিজ্যিক বাহনৰ চলাচলৰ সমস্যা অতি সোনকালে সমাধান কৰাৰ আশ্বাস দিয়ে নিৰাপত্তাৰ ক্ষেত্ৰত দুই ৰাজ্যৰ আইজিপিক লৈ গঠন হ'ব যৌথ কমিটি এতিয়াও মেঘালয়ত আবদ্ধ হৈ আছে বহু বাহন এনে ঘটনা পুনৰাবৃত্তি নহ'ব বুলি মেঘালয় চৰকাৰে আশ্বাস দিছে চুবুৰীয়া ৰাজ্যৰ লগত সুসম্পৰ্ক বজাই ৰাখিবলৈ আমি সদায় চেষ্টা কৰিছো বৈঠকত অংশ লৈছিল ৰাজ্য চৰকাৰৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰা মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত আৰু পৰিবহণ বিভাগৰ আয়ুক্ত মটৰ পৰিবহণ সন্মিলনত মঞ্চৰ হৈ বৈঠকত অংশগ্ৰহণ কৰিছিল 7টাকৈ সংগঠনে বৈঠকত উপস্থিত আছিল সদৌ অসম পৰ্যটক পৰিবহণ সংস্থা সদৌ অসম পৰ্যটক টেক্সি চালক সন্থা ছেভেন চিষ্টাৰ পৰ্যটক কেব চালক মালিক সন্থা বৃহত্তৰ গুৱাহাটী পৰ্যটক টেক্সি সন্থা বৃহত্তৰ গুৱাহাটী পৰ্যটক টাটা চুমো চালক কল্যাণ সন্থা খানাপাৰা সদৌ গুৱাহাটী পৰ্যটক টেক্সি চালক সন্থা আৰু গুৱাহাটী বিমানবন্দৰ টেক্সি সন্থা হৈ যাব আমি এঘণ্টাৰ ভিতৰতে আমি গোটেই কথাখিনি ঠিক কৰিব পাৰিম ইন প্ৰিন্সিপলটো কোনো আপত্তি নাই এটা কথা আছে যে যি কমাৰ্চিয়েল ভেহিকল যেকৈ টুৰিষ্ট যিখিনি টেক্স কমাবলৈ দিয়ে নাই খবৰটো আছে কোনোটাই পঠিয়াই দিছে তাৰ পৰা না আজি সেইটো হ'ব পাৰে কাৰণ তেওঁলোকে নিজে কৈছে যে কালি আমি তেওঁলোকৰ লগত কোনো ধৰণৰ আলাপ আলোচনা কৰিব নোৱাৰিম কিন্তু তেওঁলোকে দায়িত্ব লৈছে যেতিয়া মেঘালয় চৰকাৰে ডেফিনেটলি আমি আশা কৰিছো এইটো নহ'ব তো যোৱাকালি ডেপুটি চিএমৰ কমিটমেণ্ট মানে গভৰ্ণমেণ্টৰ কমিটমেণ্ট আজিও মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো কৈছে ৰেষ্ট ইছ্যুত কোনো তেনেকুৱা হেৰি কৰিবলগীয়া নাই আমি খুব সূক্ষ্মভাৱে আমি গোটেই কথা বতৰাবোৰ পৰ্যবেক্ষণ কৰি আছো গতিকে ডেফিনেটলি কালিৰ পিছত আজি আৰু 14টা সংগঠনে আপোনালোকৰ ওচৰত কি নতুনকৈ কৈছে দাবী বা নিৰাপত্তাৰ কথা সুৰক্ষাৰ কথা নিৰাপত্তা আৰু সুৰক্ষাৰ কথাটো কৈছে আৰু তাৰ কাৰণে আপোনালোকে গমেই পাইছে যে দুইখন ষ্টেটৰ দুইগৰাকী আইজিপিক লৈ যৌথ কমিটি থাকিব আৰু তেনেকুৱা কমিটিবিলাকত তেওঁলোককো জড়িত কৰাটো তেখেতসকলে বিচাৰিছে যিবিলাক এছ'চিয়েশ্যন আছে আমি ভাবিছো যে যৌথভাৱে আমি অলপ যদি এই কথা বতৰাবোৰ মনিটৰিং কৰোঁ মই ভাবো যে এনেবোৰ সমস্যা নাথাকিব এতিয়াকৈ আশা কৰিব পাৰি যে আমাৰ অসমৰ টেক্সি ড্ৰাইভাৰসকলে বা যি কেব চালক আছে তেওঁলোকে খুব সোনকালে আপোনাৰ হয়তো উচ্চতাইছে আমি এগৰাকী সাংবাদিকৰো কৰিছো আমাৰ জোৰাবাটখিনি আপোনাৰ এটা হৰমুজ প্ৰণালী বুলি ব্যাখ্যা দিয়া হৈছে এনেকুৱা ধৰণৰ কথা বতৰাসমূহ এই কথাসমূহ আচলতে অৱগত কৰা হৈছে নে নাই যিসকলে আচলতে উচ্চতাব বিচাৰিছে ঘটনাটো আৰু ডাঙৰ কৰিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা বা তেওঁলোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম বুলিয়ে কৈছে তেওঁলোকে কিছু ব্যক্তি আইডেণ্টিফাই কৰা বুলিও কৈছে এই ঘটনাৰ লগত জড়িত সিদিনা আৰু এনে ঘটনা যাতে ফাৰ্ডাৰ সংঘটিত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব বুলি তেওঁলোকে আমাক কৈছে